আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ নাম্বাৰ 3 এক্সাৰসাইজ 3.4 কুৱেশ্যন নাম্বাৰ যোনটো 1 আছে এই 1 নাম্বাৰ কুৱেশ্যনৰ অপচন যোনটো 6 আৰু 7 টো আছে এই দুটা আমি এই ভিডিঅ'ত ডিটেইলছত সমাধান কৰিম আৰু মই আগতে তোমালোকক কৈলো যে আমাৰ যোনটো 7 নম্বৰটো আছে অপচনটো মানে তোমালোকে 7 নম্বৰ পাৰ্ট বুলিও ক'ব পাৰা তো এইটো বহুতেই ইম্পৰ্টেন্ট হয় তো সোৱা আমাক 6 নম্বৰত কি কৈছে আমি প্ৰথমতে দিয়া আছে বুলি লিখি লম ঠিক আছে আগত যেনেকৈ আমি কৰিছিলো সেম তেনেকৈয়ে কিন্তু 7 নাম্বাৰটো অলপমান বেলেগ হয় তো কি দিয়া আছে ইয়াত লিখা প্ৰথমে যে দিয়া আছে এতিয়া কি দিয়া আছে আমাক তোমালোকে কিতাপখন চাই ল'ব পাৰা x - y = 3 এইটো আছে সমীকৰণ 1 ঠিক আছে এইটো 6 নাম্বাৰৰ মই ইয়াত 5 লিখি দিছো 6 ৰ হয় তাৰ পিছত আৰু এটা কি দিয়া আছে যে x/3 তাৰ পিছত দিয়া আছে +y/2 = 6 এইটো হ'ব সমীকৰণ 2 কিন্তু এইটোক আমি অলপমান সমাধান কৰিম মানে এনেকৈ সিম্পল ভাবে লিখিম সোৱা এইটো একেবাৰে সিম্পল ভাবে আছে কিন্তু এইটো সিম্পলত নাই তো আমি এই সমীকৰণটোক এনেকৈ লিখিম ঠিক আছে তো আমি কেনেকৈ লিখিব পাৰো এইটো আমি সোৱা ইয়াক কি কৰিম যে লখাগু লৈ লোৱা ঠিক আছে কি হ'ব এইটোৰ লগত এইটোৰ লখাগু লোৱা কিমান হ'ব 6 মানে ইনটু কৰা এইটো ইনটু কৰিলে 6 তাৰ পিছত কি কৰিবা এইটো আৰু এইটো ইনটু কৰা মানে x আৰু 2 ইনটু কৰিলে কিমান হ'ব 2x ঠিক আছে প্লাস চিন আছে মাজত তো প্লাস দিয়া এইটো আৰু এইটো ইনটু কৰি দিয়া কিমান হ'ব 3y আৰু ইকুৱেল চিন ইফালে কিমান আছে 6 এতিয়া আকৌ কি কৰিবা যে 6 ৰ তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে একো নথকা মানে 1 থকা বুজাই তো এতিয়া আমি কি কৰিম যে এই খণ্ডটো এই 1 ৰ লগত ইনটু কৰিম আৰু এই 6 টো এই 6 ৰ লগত ইনটু কৰি দিম তো এইটো ইয়াৰ লগত ইনটু কৰিলে কিমান হ'ব এইটো নিজে হ'ব কাৰণ ইয়াত 1 আছে তো 2x + 3y = এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 36 আৰু এইটোৱে হ'ব কি আমাৰ সমীকৰণ 2 ঠিক আছে তো এইটোক আমি সিম্পল ভাবে কৰি এইটো পাইছো তাৰ মানে কি যে 2x + 3y = 36 এইটো সমীকৰণ 2 এতিয়া আমি প্ৰথমতে কি কৰিম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম তাৰ পিছতহে আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম কাৰণ আমাক এই 1 নম্বৰ কুৱেশ্যনত যিমানবোৰ অপচন আছে মানে টোটাল 7টা অপচন দিয়া আছে এইখিনি গুটেইখিনি আমাক কি কৰিব কৈছে প্ৰতিস্থাপন আৰু অপনয়ন পদ্ধতিৰে তো প্ৰথমে আমি অপনয়ন পদ্ধতিৰে কৰিম ঠিক আছে তো সোৱা এতিয়া অপনয়ন পদ্ধতি কৰিবৰ কাৰণে আমি কি কৰো যে এই যে আমাৰ দুটা সমীকৰণ আছে এই দুটা সমীকৰণৰ ভিতৰত আমি কি কৰিম এই x ঠাইখিনি মানে ইয়াত x এইটো আছে আৰু ইয়াত এইটো আছে তো এইটো আৰু এইটো আমি সমান কৰিম নাইবা আমি কি কৰিম যে এই x টো যদি আমি সমান নকৰো তেতিয়া হলে আমি এই y এই দুটাও আমি সমান কৰিব পাৰো যোনটো ইচ্ছা আমাৰ হেইটো কৰিব লাগে মানে যিকোনো এটা সমান কৰিব লাগে ঠিক আছে তো ধৰা আমি x টো সমান কৰিম মানে এইটো আৰু এইটো তাৰ কাৰণে আমি কি কৰিম এনেকৈ লিখিম যে এতিয়া সমীকৰণ 1 ৰ লগত আমি কি ইনটু কৰিম 2 এতিয়া 2 কেলে ইনটু কৰিছো মই কম সোৱা অকল চাই থাকা তো এইটো সমীকৰণ 1 এইটো মানে কি যে সমীকৰণ 1 বুজাইছে ঠিক আছে তো এইটো লগত 2 ইনটু কৰিছো তাৰ মানে কি হ'ব এইটো লগত এইটো ইনটু কৰিলে 2x মাইনাস আছে মাইনাস দিয়া এইটো লগত এইটো ইনটু কৰিলে 2y ইকুৱেল চিন আছে ইকুৱেল দিয়া এইটো লগত এইটো ইনটু কৰিলে 6 আৰু এইটো তোমালকে সমীকৰণ 3 দিবা ঠিক আছে তাৰ পিছত আকৌ আমি সমীকৰণ 2 ৰ লগত এটা কি ইনটু কৰিম এইটোৰ লগত আমি 1 ইনটু কৰিম এটা 1 কেলে কৰিছো সোৱা 2x আমি এই সমীকৰণ 2 ৰ লগত যদি 1 ইনটু কৰো এইটো নিজে হ'ব হয়নে তো এইটোৱে ইয়াত বহুৱাই দিয়া কিমান হ'ব 2x + 3y = কিমান আছে 36 এইটো সমীকৰণ 4 দিয়া এতিয়া আন্ডাৰলাইন কৰা এতিয়া তোমালোকে সোৱা যে সমীকৰণ 1 ৰ লগত আমি 2 কেলে ইনটু কৰিছো আমিটো 3 4 5 এইখিনিওটো ইনটু কৰিব পাৰিলো হেতেন আৰু এই সমীকৰণ 2 ৰ লগত আমি 1 কেলে ইনটু কৰিছো এইটোৰ লগতো আমি বেলেগো ইনটু কৰিব পাৰিলো হেতেন হয়নে আমি 2 ৰ লগত 2 ইনটু কৰিছো এইটো কাৰণে কাৰণ আমি কি কৰিব লাগে যে এই সমীকৰণ 1 টো এইটো ঠাইত আমি কি বনাব লাগে 2x বনাব লাগে তাৰ কাৰণে আমি ইয়াত মানে 1 সমীকৰণৰ লগত 2 ইনটু কৰিছো আৰু এইটো 2 সমীকৰণত যেহেতু আমাৰ 2x আছিলে তাৰ কাৰণে আমি 1 ইনটু কৰিছো যাতে এইটোৰ কোনো সেন্স নহয় এটা সেন্স কেলে নহব কাৰণে আমি 1 ইনটু কৰিছো কাৰণ আমাৰ ইয়াত আৰু ইয়াত সমান বনাব লাগে তো সমান বনাইছো
আসলতে মই এইখিনি কৈছো ডিসকাস কৰিছোৱে আৰু কিনো ইমান কৈ থাকিম ন তো চোৱা এতিয়া আমি এই দুটা সমান কৰিছো মানে কি যে এই দুটা আমাৰ এতিয়া কাটিব লাগিব আমি কেনেকৈ কাটিম ন এতিয়া ইয়াত আমি প্লাস বা মাইনাস চিন দিম ইয়াত এতিয়া ইয়াত আমি যদি প্লাস দিও কি হ'ব ইয়াত প্লাস হ'ব ইয়াতো প্লাস হ'ব তাৰ মানে প্লাসে প্লাসে 4x হ'ব কিন্তু আমি এইটো 4x হ'ব নিদিও আমি কাটিব লাগিব কাৰণ যেহেতু আমি সমান কৰিছো তাৰ মানে ইয়াত যদি আমি মাইনাস দিও কি হ'ব চোৱা ইয়াত মাইনাস দিয়া মানে কি এইটো গুটেইটো মাইনাস হৈ গল আৰু এইটো গুটেইটো প্লাস আছে আৰু এই দুটা সেম সেম হয় তো এনেকুৱা থাকিলে কি হয় যে কাটি যায় ঠিক আছে তো এইটোটো কাটি গল আৰু ইয়াত মাইনাস দিছো যেহেতু তো ইয়াতো মাইনাস হ'ব আৰু ইয়াতো মাইনাস হ'ব এতিয়া মাইনাসে প্লাসে মাইনাস হল ইয়াত মানে এই গুটেইটো মাইনাস আৰু ইয়াতো কি আছে মাইনাস তাৰ মানে মাইনাসে মাইনাসে প্লাস হ'ব আৰু এই দুটাৰ ভিতৰত ডাঙৰ এইটো তো ইয়াৰ আগত মাইনাস চিন হয় না তো মাইনাস দিয়া মাইনাসে মাইনাসে প্লাস তাৰ মানে কিমান হ'ব 2y আৰু 3y প্লাস কৰিলে 5y ইকুৱেল চিন আছে ইকুৱেল চিন দিয়া এটা এই দুটাৰ ভিতৰত ডাঙৰ এইটো হয় এইটোৰ আগত মাইনাস চিন আছে তো মাইনাস দিয়া এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 30 মানে 36 ৰ পৰা 6 টো মাইনাস কৰিছো এতিয়া চোৱা মাইনাসে এইটো মাইনাসে কাটি যাব এতিয়া কি হ'ব কি আছে 5y ইকুৱেল 30 এতিয়া y টো চলক তো y টো আগত লোৱা মানে আমি y ৰ মান উলিয়াম ঠিক আছে তো y ললো এই 5 টো y ৰ লগত ইনটু আছে ইফালে পঠাই দিয়া কি হ'ব হৰণ হ'ব তাৰ মানে তলত আৰু ওপৰত কি হ'ব 30 এতিয়া এইটো দি এইটো কৰিলে কিমান হ'ব 6 মানে এইটো দি এইটোক যদি আমি বিভাজ্য দিও 6 বাৰ যাব তাৰ মানে y ইকুৱেল কিমান ওলালে 6 এতিয়া আমি এই y ৰ মানটোৱে কি কৰিম যে এই আমাৰ সমীকৰণ 1ত বা আমি 2ত যিকোনো এটা সমীকৰণত বহুৱাই দিম ঠিক আছে আমি ধৰা সমীকৰণ 1ত বহুৱাই দিম সমীকৰণ 1 টো সিম্পল হয় একদম হয় না তাৰ কাৰণে এনেকৈ কৰিম যে এতেকে y ৰ মান সমীকৰণ 1ত বা 1ত বহুৱাই পাও এনেকৈও লিখিব পাৰা তাৰ পিছত একটো কি আছে এইটো মানে x - y = 3 x minus y equal আমি কিমান পাইছো 6 তো এই y ৰ ঠাইত 6 বহুৱাই দিয়া ইকুৱেল 3 আছে 3 দিয়া এতিয়া চোৱা x আমি x ৰ মান উলাম নহয় তাৰ কাৰণে x টো লৈছো আগত তাৰ পিছত এইটো চোৱা এনেকৈ কৰা x x equal 3 এই -6 টো ইফালে লৈ যোৱা তাৰ মানে কি হ'ব +6 ঠিক আছে এটা কি হল x equal 9 হয় না এই দুটা আমি প্লাস কৰি 9 পাইছো তো আমাৰ গতিকে নিৰ্ণয় আমাৰ সমাধান কি হ'ব এনেকৈ লিখা গতিকে x ইকুৱেল আমি কিমান পালো 9 আৰু y ইকুৱেল কিমান পালো আমি 6 তো এইটোৱে হৈছে কি আমাৰ সমাধান আৰু এইটোকে আমি আকৌ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম তো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতি কৰিম এইটো যি আছে হেতুৱে দিয়া আছে বুলি লিখি ললে হল দিয়া আছে সমীকৰণ দুটাটো আমাক দিয়া আছে ন এটা দিয়া আছিল x - y = 3 সমীকৰণ 1 আৰু এটা কি আছে x/3 + y/2 = 6 আৰু এইটোক আমি সমাধান কৰিলে মানে সিম্পল ভাবে যদি লিখো আমাৰ কি হয় 2x + 3y = 36 এইটো সমীকৰণ 2 দিয়া ঠিক আছে এতিয়া আমি যিকোনো এটা সমীকৰণ লম আমি 1 টো লও ঠিক আছে এনেকৈ লিখা যে এতেকে সমীকৰণ 1 ৰ পৰা এতিয়া সমীকৰণ 1 এইটো আছে x - y = 3 আমি x ৰ মান উলিয়াম ঠিক আছে x ইকুৱেল উলিয়াম মানে x তাৰ কাৰণে আগত ললো ইকুৱেল চিন ইয়াত দিয়া 3 ইয়াত দিয়া আৰু এই -y টো তোমালোকে ইফালে লোৱা তাৰ মানে কিমান হ'ব +y আৰু এইটো তোমালোকে সমীকৰণ 3 বুলি দিয়া ঠিক আছে x ইকুৱেল আমি এইটো পালো এতেকে x ৰ মান আমি কি কৰিম সমীকৰণ 2ত বহুৱাই দিম এই সমীকৰণত ঠিক আছে সমীকৰণ 2ত ইয়াত এতিয়া সমীকৰণ 2 এইটো তাৰ মানে 2x + 3y = 36 2x মানে আমি কিমান পাইছো এইটো মানে ব্ৰেকেট দিয়া
3y এইটো xৰ মান তো xৰ ঠাইত আমি এইটো বহাই দিছো প্লাস 3y ইকুৱেল কিমান আছে 36 ঠিক আছে এতিয়া সব ব্ৰেকেট মানে কি বুজাই যে ইনটু থকা বুজাই তাৰ কাৰণে আমি এইটোৰে এইটোক আমি কি কৰি দিম ইনটু কৰি দিম তো এইটো দি এইটো ইনটু কৰা কিমান 6 প্লাসে প্লাসে প্লাস এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 2y প্লাস কিমান আছে 3y ইকুৱেল ইফালে কিমান আছে 36 এতিয়া আমি এনেকৈ কৰো যে 6 প্লাস সোয়া এই দুটা y y আছে 3y ইয়াত 2y তো এই দুটা প্লাস কৰিলে কিমান হ'ব প্লাস 5y হ'ব ইকুৱেল কিমান আছে 36 তো আমি y ৰ মান উলিয়াম তাৰ কাৰণে আমি 5y টো আগত লম ইকুৱেল 36 এই 6 টো তোমালে ইফালে ললে কি হ'ব -6 তো এইটোৰ পৰা এইটো মাইনাস কৰিলে 30 তো 5y আছে তো কি হ'ব এইটো y ৰ মান উলিয়াম তো y আগত ৰাখিলো ইকুৱেল এটা এই 5 টো ইফালে পঠাই দিয়া কিমান হ'ব তলত হ'ব আৰু ওপৰত হ'ব 30 তো এইটো দি এইটো কৰিলে কিমান 6 ঠিক আছে তাৰ মানে আমি y ইকুৱেল কিমান পালো 6 পাইছো আমি অপনয়ন পদ্ধতি কৰি y ইকুৱেল কিমান পাইছিলো 6 পাইছো ঠিক আছে পদ্ধতিটো বেলেগ হ'ব পাৰে কিন্তু আমাৰ আনসাৰটো কিন্তু একে ওলাব লাগিব ঠিক আছে তো একে ওলাইছে এতিয়া এই y ৰ মানটো আমি কি কৰিম এইটোত বহাই দিম মানে সমীকৰণ 3 তো এনেকৈ লিখিম আমি যে এতেকে y ৰ মান কোড বহুৱাম সমীকৰণ 3 সমীকৰণ 3 আৰু সমীকৰণ 3 আমাৰ কি আছে x ইকুৱেল 3 প্লাস y 3 প্লাস y ৰ মান আমি পাইছো 6 তো দিয়া 9 হল এতেকে x ইকুৱেল কিমান 9 হলালে হয়নে গটিকে আমাৰ যোনটো সমাধান হেতু কি হ'ব গটিকে x ইকুৱেল মানে এইটোৱে আমাৰ মেন সমাধান হয় x ইকুৱেল কিমান আৰু y ইকুৱেল কিমান x ইকুৱেল আমি পালো 9 আৰু y ইকুৱেল আমি কিমান পাইছিলো 6 তো এইটো হৈছে আমাৰ কি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান এতিয়া 7 নম্বৰ অপচনটো চোৱা 7 নম্বৰ অপচনত আমাক কি দিয়া আছেনো এবাৰ চাই লোৱাচোন দিয়া আছে এতিয়া কি দিয়া আছে আমাক দিয়া আছে প্ৰথম সমীকৰণটো 8/x তোমালোকে চাই লোৱা ঠিক আছে -9/y ইকুৱেল দিয়া আছে 1 ঠিক আছে আৰু এইটোক আমি সিম্পল ভাবে লিখিম কেনেকৈ লিখিম চোৱা এটো প্ৰথমতে আমি সমীকৰণ 1 বুলিয়ে দিম ঠিক আছে কাৰণ এই যে আমাৰ 7 নম্বৰ অপচনটো আছে এটো অলপ বেলেগ ষ্টাইলত আছে তো চোৱা একদম ভালদৰে চালে তোমালোকে বুজি পাবা তাৰ পিছত দুইটো দিয়া আছে 10/x তাৰ পিছত দিয়া আছে প্লাস 6/y ঠিক আছে 6/y ইকুৱেল কিমান 7 এটো সমীকৰণ 2 চোৱা এই সমীকৰণটো আৰু এই সমীকৰণটো এইটোৰ তলত x এইটোৰ তলত y তাৰ মানে দুটাই তলত কি দিয়া আছে চলক দিয়া আছে তো এইটোক আমি কেনেকৈ কৰিম চোৱা এইটোক আমি এনেকৈ কৰিব পাৰো এই বস্তুটোক আমি কেনেকৈ লিখিব পাৰো ন এই বস্তুটোক আমি এনেকৈ লিখিব পাৰো যে 8 into 1/x হয় নে নাই হয় এইটোকে যেতিয়া আমি ইনটু কৰিম মানে চোৱা এইটো লগত এইটো ইনটু হ'ব তো এইটো ইনটু হলে এইটো লগত এইটো হল তো এইটো কি এইটো নহয় জানো এইটো হয় আৰু এইটো সেম তেনেকৈ 9/y ইকুৱেল এইটোক আমি কেনেকৈ লিখিব পাৰো 1/y হলে এইটো যেতিয়া আমি এইটো লগত ইনটু কৰিম কি হ'ব এইটো ওপৰত ইনটু হ'ব তাৰ মানে এইটো হল এইটো কাটি যাব 9/y তো এইটোৱে আছে ইয়াত তাৰ মানে আমি কি গম পালো যে ইয়াটো ঠিক তেনেকৈ হ'ব হয়নে তো আমি কি গম পালো যে এইটোত কি আছে যে 1/x ইনটু হৈ আছে আৰু ইয়াত কি হৈ আছে 1/y ঠিক তেনেকৈ ইয়াটো কি হৈ আছে 1/x ইয়াটো 1/y তাৰ কাৰণে আমি কি কৰিম যে এই 1/x আৰু 1/y এইটোকে আমি ধৰি লম প্ৰথমতে এনেকৈ ধৰিম চোৱা যে ধৰা হল মই বুজাম বাৰু কেনেকৈ ধৰিছো এনেকৈ ধৰো আমি p বুলি ধৰো তোমালোকে যিকোনো এটা চলক ধৰিব পাৰা মই p বুলি ধৰিছো 1/x আৰু q বুলি ধৰিছো আমি 1/y এতেকে কি হ'ব চোৱা ইয়াত কি আছে 8x 8/x এইটো মানে কি যে
8 into 1x হয়নে এইটো আৰু এইটো মানে কি এইটো 9 by y equal এইটো মানে কি যে 9 into 1 by y আৰু equal কিমান আছে 1 আছে তাৰ মানে কি হলনো এইটোক আমি কেনেকৈ লিখিব পাৰো চোৱা 8 into 1 by x কি দি আছে মাইনাস চিন দি আছে তো মাইনাস 9 ইয়াত কি হ'ব into 1 by y equal 1 চোৱা আমি এই সমীকৰণকেই এনেকুৱা ষ্টাইলত লিখিব পাৰো হয়নে তো চোৱা আমি এইটো কি ধৰিছো p বুলি ধৰিছো ইয়াত চোৱা p ইকুৱেল ইমান হয়নে আৰু y মানে q মানে কি ধৰিছো এইটো তাৰ মানে এইটো হল কি q আৰু এইটো হ'ব কি p তাৰ মানে 8 into p মাইনাস এইটো মাইনাস মাইনাস তো 9 এইটো মানে কি q তো q ইকুৱেল 1 তাৰ মানে কি হল এইটো এইটো ইনটু কৰিলে 8p minus 9q equal 1 তো এইটো হ'ব কি সমীকৰণ 1 ঠিক আছে বুজি পাইছা নিশ্চয় তো এনেকৈ লিখা যে এতেকে এইটো সমীকৰণ 1 নহয় 3 হ'ব ঠিক আছে কাৰণ আমি 1 2 টো ধৰিছো এতেকে কি হ'ব আমাৰ সমীকৰণ 1 ৰ পৰা আমি কি পাব পাৰো মানে এনেকৈ লিখা যে 8 by x minus 9 by y equal 1 এইটোক আমি ইমপ্লাইজ কিমান কৰিব পাৰো এইটো পালো 8p minus 9q equal 1 এইটো তোমালোকে সমীকৰণ 3 ধৰা ঠিক আছে তাৰ পিছত আকৌ চোৱা এইটো আমি কেনেকৈ লিখিব পাৰো এইটোক আমি এনেকৈ লিখিব পাৰো চোৱা 10 into 1 by x প্লাস চিন আছে প্লাস চিন 6 আছে তো 6 into 1 by y equal কিমান আছে 7 তো 7 এইটো মানে কি p এইটো মানে কি q তাৰ মানে কি হ'ব 10 এইটো 10 হয় 10 into কি আছে এইটো তাৰ মানে p তো p প্লাস আছে প্লাস তো 6 6 আৰু এইটো মানে কি q তাৰ মানে q ইকুৱেল 7 আৰু এইটো হ'ব কি সমীকৰণ 4 ঠিক আছে তো আমি এইটোকে কি লিখিছো এইটোক মানে সমীকৰণ 2ক এনেকৈ লিখিছো তো এনেকৈ লিখিম আমি যে 10 by x 10x নহয় 10 by x plus 6 by y equal 7 এইটোক ইমপ্লাইজ কৰি আমি কিমান লিখিব পাৰো এইটো মানে 10p plus 6q equal 7 এইটো সমীকৰণ 4 এতিয়া আমি আকৌ কি কৰিম যে এইটোকে অপনয়ন পদ্ধতি কৰিম ঠিক আছে তো অপনয়ন পদ্ধতি কৰিলে কি হ'ব এনেকৈ লিখা এতিয়া আমি কি কৰিম যে এইটো আৰু এইটো সমান কৰিব পাৰো নাইবা আমি এইটো আৰু এইটো সমান কৰিব পাৰো যিকোনো এটা আমাৰ নিজৰ ইচ্ছামতে কৰিম আমি ধৰা প্ৰথমটো সমান কৰিম মানে p টো সমান কৰিম তো কি হ'ব চোৱা ইয়াত 10 আছে ইয়াত 8 আছে যদি এইটোৰ লগত আমি 10 ইনটু কৰি দিম তেতিয়াহলে ইয়াত 80p হ'ব আৰু এইটোৰ লগত যদি আমি 8 ইনটু কৰি দিও কিমান হ'ব 80p হ'ব তাৰ কাৰণে ইয়াত আমি 10 ইনটু কৰিম আৰু ইয়াত আমি কি কৰিম 8 ইনটু কৰিম তো এনেকৈ লিখা যে সমীকৰণ 3 ত আমি ইনটু কৰিম কিমান 10 তো 10 ইনটু কৰিলে কিমান হ'ব এইটো লগত ইনটু কৰা 10 ইনটু 8 80 p আছে p দিয়া মাইনাস চিন আছে মাইনাস আৰু 10 ইনটু 9 কৰিলে কিমান হ'ব 90 আৰু q আছে তো q ইকুৱেল 10 ৰ লগত 1 ইনটু কৰিলে 10 হ'ব ঠিক আছে এইটো তোমালোকে 5 সমীকৰণ দিয়া এইটো অলপমান লেন্থি কুৱেশ্যন হয় অলপ দীঘলীয়া হ'ব তাৰ পিছত আকৌ সমীকৰণ 4 ৰ লগত আমি কি ইনটু কৰিম 8 ইনটু কৰিম তো 8 কৰি দিয়া তো এইটো আমি এইটো লগত ইনটু কৰিলে 80 p আছে p দিয়া প্লাস আছে প্লাস এইটো 6 ৰ লগত ইনটু কৰিলে কিমান হ'ব 48 q আছে যেহেতু তো q ইকুৱেল 8 টো আমি 7 ৰ লগত ইনটু কৰিলে 56 আৰু এইটো তোমালোকে সমীকৰণ 6 দিয়া ঠিক আছে এতিয়া চোৱা ইয়াত যদি আমি প্লাস দিও তো এইটো প্লাস হৈ যাব আমি প্লাস কৰিব নালাগে কাটিব লাগে কাৰণ এই দুটা আমি সমান কৰিছো তাৰ কাৰণে ইয়াত আমি মাইনাস দিম তো ইয়াত মাইনাস দিয়া মানে ইয়াতো মাইনাস দিয়া আৰু ইয়াতো মাইনাস দিয়া ঠিক আছে তো এইটো প্লাসত এইটো মাইনাসত তাৰ মানে এই দুটা কটা যাব হয়নে আৰু চোৱা এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটো থাকি তো এইটো ডাঙৰ যেটো ইয়াৰ আগত মাইনাস চিন আছে তাৰ কাৰণে ইয়াত মাইনাস দিয়া আৰু ইয়াত কি আছে প্লাসে মাইনাসে মাইনাস তাৰ মানে ইয়াত মাইনাস আৰু ইয়াতো মাইনাস তাৰ মানে প্লাস হ'ব মাইনাসে মাইনাসে প্লাস তাৰ মানে 90 প্লাস কিমান হ'ব 48 আৰু যেতিয়া আমি 90 প্লাস 48 কৰিম কিমান হ'ব এইটো হ'ব
138 তো ইয়াত দিয়া 138 ঠিক আছে ইকুৱেল তাৰপিছত চোৱা এই দুটাৰ ভিতৰত এইটো ডাঙৰ এইটোৰ আগত মাইনাছ চিন আছে তো ইয়াতো হ'ব মাইনাছ এতিয়া মাইনাছে প্লাছে মাইনাছ তাৰমানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 46 চাই লোৱা এইটোৰ পৰা এইটো কৰা এইটোৰ পৰা এইটো তাৰমানে 46 এতিয়া এই মাইনাছে কাটি যাব হয়নে ইয়াত কিউ আছে নহয় তো ইয়াত কিউ হ'ব ঠিক আছে কিউটো হ'ব ইয়াত তো কি হ'ব আমাৰ আমি কি পালো এইটো তো এইটো মানে কি কিউটো আমি মান উলিয়াব লাগে তো কিউটো আমি আগত ৰাখিছো ইকুৱেল এইটো কি কৰিবা 138 টো ইফালে পঠাই দিয়া তো কি হ'ব তলত যাব হৰণ হ'ব ন তো তলত 138 ওপৰত কি হ'ব কি 46 এতিয়া দুটাই কি আছে যুগ্ম সংখ্যা এতিয়া যেতিয়া যুগ্ম সংখ্যা হয় আমি 2 এৰে হৰণ দিব পাৰো এতিয়া যদি আমি দুটাকেই 2 এৰে হৰণ দিও কিমান হ'ব প্ৰথমত আছে কিমান 46 2 এৰে দিলে কিমান হ'ব এইটো দিলে 2 এইটো 2 এইটো 23 তাৰমানে ইয়াত কি হ'ব যে 23 বাই কিমান হ'ব 138 আছে তো হ'ব কি 138 2 এৰে দিলে কিমান হ'ব 6 এইটো কৰিলে 1 এইটো 69 তো ইয়াত হ'ব কি 69 ঠিক আছে বুজিছা চাগে এইটো ন এই দুটাক আমি আকৌ হৰু কৰিব পাৰো নেকি চোৱাচোন আমি যদি চাও যে পাৰো আমি হয়নে কেনেকৈ পাৰো চোৱা যদি আমি এইটো 23 আছে এইটো 23 ৰ ঘৰত আছে চোৱা আমি কি কৰিব পাৰো যে 69 ক 23 এৰে দিলে কিমান বাৰ যাব 23 ৰে দিলে 3 বাৰ যাব এই দুটা ইনটু কৰি চোৱা এইটো পাবা চোৱা 23 into 3 এইটো কৰিলে 9 এইটো কৰিলে 6 তাৰমানে 23 ক এইটোৰে দিলে কিমান মানে 23 এৰে আমি এই 23 ক দিলে কিমান বাৰ যাব 1 বাৰ যাব আৰু 68 ক আমি যদি 23 এৰে দিও কিমান বাৰ যাব 3 বাৰ তাৰমানে তলত হ'ব 3 এতেকে আমি কিউ ইকুৱেল কিমান পালো 1/3 এতিয়া এই কিউৰ মানটো আমি কি কৰিম আমি এই 3 সমীকৰণত বা 4 সমীকৰণত বহুৱাই দিম সাপোজ ধৰা আমি এইটোত বহুৱাই দিম ঠিক আছে বা 3ত বহুৱাই দিলেও হ'ব ধৰা 3তে দি দিছো তো 3ত বহুৱাই দিম আমি এতেকে কিউৰ মান সমীকৰণ 3ত এতিয়া সমীকৰণ 3 আমাৰ কি আছে 8p - 9q = 1 চোৱা 8p - 9 into q2 into আছে 9 ৰ লগত q কেল আমি কিমান পাইছো 1/3 তাৰ মানে 1/3 = 1 চোৱা 8p minus এইটো দি এইটো কাটিলে 3 বাৰ যাব তাৰ মানে এইটোৰ লগত ইনটু হ'ব তাৰ মানে 3 into 1 কিমান হ'ব 3 ইকুৱেল এইটো 1 হয়নে তো তাৰ পিছত চোৱা আমি p ৰ মান উলাব লাগে নহয় তো 8p = 1 এইটো তোমালোকে ইফালে লৈ যোৱা -3 আছে ইফালে গলে +3 হ'ব তাৰ মানে +3 ইকুৱেল কিমান হ'ল যে 8p = 4 হয়নে তাৰ মানে কি হ'ল যে p ৰ মান আমি উলিয়াব লাগে তো p টো আমি প্ৰথমত ৰাখিছো ইকুৱেল এই 8 টো p ৰ লগত ইনটু আছে ইফালে পঠাই দিয়া হৰণ হ'ব তাৰ মানে তলত আৰু ওপৰত কি হ'ব 4 তো এইটো দি এইটো কাটিলে কিমান হ'ব এইটো 1 হ'ব এইটো 2 হ'ব কাৰণ 4 এৰে আমি 8 ক দিছো চোৱা 4 এৰে যদি আমি 4 ক দিও এবাৰ যাব 4 এৰে যদি আমি 8 ক দিও দুবাৰ যাব তো এনেকৈ কৰি আমি p ৰ মান কিমান পাইছো 1/2 এতিয়া তোমালোকে চোৱা যে আমি কি p আৰু q ৰ মান উলাব লাগে জানো নহয় আমি আসলতে কি x আৰু y ৰ মান উলিয়াব লাগে আমাৰ কিন্তু ইয়াত কি ওলাইছে q আৰু p ৰ মান তো এইটোৰ পৰাই আমি x আৰু y ৰ মান উলিয়াম কেনেকৈ উলাম চোৱা তোমালোকে এনেকৈ লিখিবা যে আমি জানো আমি এতিয়া কি জানো আমি x ইকুৱেল কিমান ধৰিছিলো x ইকুৱেল কি p ইকুৱেল x নহয় এইটো p হ'ব p ইকুৱেল আমি কিমান ধৰিছিলো 1/x আৰু q ইকুৱেল আমি কিমান ধৰিছিলো 1/y এতিয়া ইয়াৰ পৰা আমাৰ মান উলিয়াম মানে আমি ঠিক আছে চোৱা p মানে আমি কিমান পাইছো p মানে পাইছো আমি 1/2 ইকুৱেল p ইকুৱেল 1/x কমা এতিয়া q ৰ মান আমি কিমান পাইছো 1/3 ইকুৱেল আছে ইকুৱেল দিয়া আৰু এইটো কি আছে
1/y চোৱা ইয়াৰ পৰা এতিয়া আমাৰ ওলাই যাব মান আমি কি কৰিম এনেকৈ ইনটু কৰিম ওপৰে তলে তো এইটোৰ লগত এইটো ইনটু কৰা x হ'ব ইকুৱেল চিন আছে মাজত তো ইকুৱেল দিয়া আৰু এইটোৰ লগত এইটো ইনটু কৰিলে 2 তাৰ মানে x ইকুৱেল আমি কিমান পালো 2 আৰু এইটোৰ লগত এইটো ইনটু কৰা এইটোৰ লগত এইটো ইনটু কৰা সেম এনেকৈ ঠিক আছে তো এইটোৰ লগত এইটো ইনটু কৰিলে y ইকুৱেল এইটোৰ লগত এইটো ইনটু কৰিলে 3 গতিকে এনেকৈ লিখা গতিকে আমাৰ x ইকুৱেল কিমান পালো 2 আৰু y ইকুৱেল আমি কিমান পালো 3 তো এইটোৱে হৈছে কি আমাৰ ফাইনেল আনসাৰ ঠিক আছে এতিয়া এইটোকে আমি আকৌ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম তো আমি 7 নাম্বাৰটো লিখিম দিয়া আছিলে আমাৰ কি দিয়া আছে মানে কি গিভেন কি দিয়া আছিলে যে 8/x হয়নে -9/y ইকুৱেল দিয়া আছে 1 আৰু এইটোক আমি কৰি কিমান পাইছিলো সেইটো ইয়াত লিখিম আমি তাৰপিছত আকৌ এটা কি দিয়া আছে 10/x + 6/y ইকুৱেল কিমান দিয়া আছে 7 আৰু এইটোকো কৰি আমি কিমান পাইছিলো 10p + 6q ইকুৱেল 7 এইটো আমি পাইছিলো হয়নে আৰু এইটোক কৰি আমি কিমান পাইছিলো এইটো কৰি 8p - 9q 8p - 9q ইকুৱেল 1 এইটো 3 দি দিয়া কাৰণ এইটো 1 এইটো 2 হ'ব তো এইটো 3 আৰু এইটো হ'ব 4 তো এতিয়া আমি কি কৰিম প্ৰতিস্থাপন ব্যৱহাৰ কৰিম হয়নে তো এনেকৈ লিখিম এতেকে সমীকৰণ 3 ৰ পৰা দিয়া সমীকৰণ 3 ৰ পৰা আমি প্ৰতিস্থাপন পদ্ধতিত এনেকৈ কৰো ঠিক আছে সমীকৰণ 3 এইটো আছে তো 8p - 9q ইকুৱেল 1 আমি p ৰ মান উলিয়াম ঠিক আছে তো 8p ইয়াত ৰখা ইকুৱেল আমি কি কৰিম যে এইটো চোৱা ইকুৱেল চিনৰ হিফালে কি আছে ৰাইট সাইডে 1 আছে তো 1 এইটো তোমালোকে ইফালে লৈ যোৱা কি হ'ব প্লাস হ'ব তাৰ মানে ইয়াত কি আছিলে মাইনাস ইফালে গলে প্লাস হ'ব ন তো প্লাস দিয়া 9q ইয়াৰ পৰা আমি p ৰ মান কেনেকৈ উলিয়াম p ইকুৱেল এই 8 টো ইফালে লোৱা কি হ'ব তলত হ'ব আৰু ওপৰত হ'ব এইটো তাৰ মানে 1 + 9q এইটো সমীকৰণ 3 বুলি দিয়া 3 নহয় 3 4 আছে তো এইটো তোমালোকে 5 বুলি দিয়া ঠিক আছে সমীকৰণ 5 তাৰ পিছত এই p ৰ মানটো আমি আকৌ কি কৰিম ইয়াত বহুৱাই দিম ঠিক আছে এতেকে p ৰ মান সমীকৰণ 4 সমীকৰণ 4 কি আছে 10p + 6q ইকুৱেল 7 তো কি হ'ব এইটো 10 p ৰ মান আমি কিমান পাইছো এইটো পাইছো তো ইয়াত বহুৱাই দিয়া কি আছে 1 + 9q/8 প্লাস চিন আছে প্লাস দিয়া 6q তো 6q ইকুৱেল দিয়া আছে 7 তাৰ পিছত আকৌ চোৱা এতিয়া এইটো 2 ৰ ঘৰত আছে এইটো 2 ৰ ঘৰত আছে তাৰ মানে এইটোক যদি আমি 2 ৰে দিও কিমান হ'ব 4 হ'ব আৰু এইটোক যদি দিও 5 হ'ব তাৰ মানে আমি হৰু কৰি লৈছো এতিয়া কিমান হ'ব চোৱা আমি যদি 5 টো এইটো লগত ইনটু কৰি দিও কিমান হ'ব এইটো ইনটু কৰিলে 5 প্লাস চিন আছে মাজত তো প্লাস চিন এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 45 কিউ আছে তো কিউ আৰু তলত হ'ব 4 + 6q ইকুৱেল 7 ঠিক আছে তো এইটোক আমি নেক্সট পেজত সমাধান কৰিম আমি কি পাইছো আমি পাইছো কি আছিল এইটো 5 + 45q তলত আছে কিমান 4 প্লাস কিমান আছে 6q ইকুৱেল আছে 7 এতিয়া চোৱা আমি কি কৰিম এইটো চোৱা ভগ্নাংশ এইটো কিন্তু এইটো ভগ্নাংশ নহয় আৰু মাজত আছে প্লাস তো এনেকুৱা থাকিলে কি কৰো আমি লসাগু লও তো লসাগু আমি কেনেকৈ লম চোৱা এইটো তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে তাৰ মানে 1 টো আমি ইয়াৰ লগত ইনটু কৰিম কিমান হ'ব 4 হ'ব এইটো আৰু 1 ইনটু কৰিলে 4 হ'ব তো তলত হ'ব 4 ঠিক আছে তাৰ পিছত কি কৰিবা ইয়াত 1 আছে নহয় এইটোৰ লগত এইটো ইনটু কৰা কিমান হ'ব এইটোৱে হ'ব তো ইয়াত বহুৱাই দিয়া কিউ প্লাস আছে প্লাস এইটোৰ লগত এইটো ইনটু কৰা কিমান হ'ব 24 কিউ আছে তো কিউ দিয়া ইকুৱেল আছে 7
তাৰপিছত চোৱা 7 ৰ তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে তো এই বস্তুটো আমি 1 ৰ লগত ইনটু কৰিম তো এইটোৱে হ'ব হয়নে তাৰ মানে কি 5 প্লাস 45 কিউ প্লাস কিমান হ'ব 24 কিউ ইকুৱেল এতিয়া এইটো আৰু এইটো ইনটু কৰা কিমান হ'ব এইটো হ'ব 28 এতিয়া চোৱা 5 প্লাস এইটো আৰু এইটো দুইটাই প্লাস প্লাস আছে হয়নে তাৰ মানে প্লাস প্লাস কৰিলে কিমান হ'ব প্লাসে হ'ব তো এইটো আৰু এইটো প্লাস কৰি দিয়াচোন কিমান হ'ব ন এইটো প্লাস কৰিলে 45 24 তো এইটো কৰিলে 9 এইটো কৰিলে 6 তাৰ মানে 69 তো 69 কিউ আছে তো কিউ দিয়া ইকুৱেল 28 ঠিক আছে তাৰ পিছত আমি কি কৰিব লাগে কিউৰ মান উলিয়াব লাগে তো এইটো আমি প্ৰথমত লম 69 কিউ ইকুৱেল 28 এই প্লাস 5 টো তোমালোকে ইফালে লোৱা কি হ'ব -5 হ'ব 69 কিউ ইকুৱেল এইটোৰ পৰা এইটো গলে কিমান হ'ব 23 ঠিক আছে তো আমাৰ কিউৰ মান কি হ'বনো ইয়াত কোৱাচোন ইয়াত আমাৰ এনেকৈ উলাম চোৱা কিউৰ মান উলিয়াম তো কিউ আগত ললো ইকুৱেল এই 69 টো ইফালে পঠাই দিয়া তাৰ মানে কি হ'ব তলত হ'ব তো তলত 69 ওপৰত হ'ব 23 আৰু এইটোক আমি 23 ৰে দিলে কিমান বাৰ যাব 1 বাৰ যাব আৰু 69 ক যদি আমি 23 ৰে দিও কিমান বাৰ যাব 3 বাৰ তাৰ মানে কিউ ইকুৱেল আমি কিমান পালো 1/3 এতিয়া এই কিউৰ মানটো আমি কি কৰিম কিউৰ মানটো আমি সমীকৰণ 5 ত বহুৱাই দিম চোৱা ইয়াত আমি পাইছিলো নহয় সমীকৰণ 5 টো কৰিছিলো ইয়াত চোৱা এইটো সমীকৰণ 5 হয়নে p ইকুৱেল এইটো পাইছিলো তো ইয়াতেই আমি বহুৱাই দিম তো এনেকৈ লিখা তোমালোকে যে এতেকে কিউৰ মান সমীকৰণ 5 এতিয়া সমীকৰণ 5 কি আছে p ইকুৱেল 1 প্লাস 9 কিউ তলত আছে কিমান 8 1 প্লাস 9 ইনটু কিউৰ মান আমি কিমান পাইছো 1/3 তো ইয়াত দিয়া 1/3 তলত আছে 8 তো এইটো দি এইটো কাটিলে কিমান 3 1 প্লাস আছে প্লাস এইটো এই চোৱা তলতটো একো নাই কাটি গল তো এইটো লগত এইটো ইনটু হৈ আছে তাৰ মানে 3 হল আৰু তলত আছে 8 তো কি হবে এইটো কৰিলে এইটো প্লাস কৰা 4 তলত আছে 8 তাৰ মানে এইটুক যদি আমি কাটু 4 ৰে কিমান হ'ব 1 হ'ব আৰু এইটুক যদি আমি 4 ৰে দিও কিমান 2 বাৰ এতেকে p ইকুৱেল আমি কিমান পালো এইটো পালো 1/2 চোৱা এতিয়া আমি p আৰু q ৰ মান পাইছো এতিয়া আমি x আৰু y ৰ মান উলাব লাগে হয়নে মেইন উদ্দেশ্য হিতুৱে আছিল আমাৰ তো এতিয়া আমি যোনখিনি আমি ধৰি লৈছিলো তাৰ পৰা উলাম আমি কি ধৰিছিলো হিখিনিটো আমি জানুয়ে তো এনেকৈ লিখা আমি জানো কি জানো যে p ইকুৱেল কিমান p ইকুৱেল হৈছে 1/x আৰু q এইটো q ইকুৱেল মানে কি 1/y ইয়াৰ পৰা আমি কেনেকৈ উলাম চোৱা p ৰ মান আমি কিমান পাইছো 1/2 তো ইয়াত দিয়া 1/2 ইকুৱেল 1/x আৰু q ৰ মান আমি পাইছো কিমান 1/3 এইটো চোৱা তো ইয়াত দিয়া 1/3 q ৰ ঠাইত ইকুৱেল 1/y চোৱা এনেকৈ ইনটু কৰা হয়নে তো এইটো লগত এইটো ইনটু কৰিলে x ইকুৱেল আছে মাজত তো ইকুৱেল দিছো এইটো লগত এইটো ইনটু কৰিলে এইটো তাৰ পিছত এইটো লগত এইটো ইনটু কৰা y ইকুৱেল আছে মাজত তো ইকুৱেল এইটো লগত এইটো ইনটু কৰা 3 হয়নে তো গতিকে আমাৰ সমাধান ফাইনেল আনসাৰ কি হ'ব যে গতিকে x ইকুৱেল কিমান 2 আৰু y ইকুৱেল কিমান 3 তো এইটো হৈছে কি আমাৰ 7 নম্বৰ অপচনৰ সমাধান আৰু এইটোৱে আছিল আমাৰ কুৱেশ্যন নম্বৰ 1 ৰ লাষ্ট অপচন আৰু যদিহে তোমালোকৰ কোনো ডাউট থাকে মোক কমেন্টত জনাবা মই বুজাবলৈ চেষ্টা কৰিম